যোৰহাটত দুটা অজগৰ উদ্ধাৰ। যোৰহাটৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ সমীপত আজি দুটা অজগৰ উদ্ধাৰ কৰা হয়। প্ৰথমে এটা অজগৰ গছত বগাই থকা দেখা পাই স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে। বন বিভাগে সৰ্ববাধ পাৰ্থসাৰথী হাজৰিকাৰ সহযোগত অজগৰটো উদ্ধাৰ কৰাৰ লগতে একে স্থানতে আন এটা অজগৰো উদ্ধাৰ কৰে। অজগৰ দুটাৰ এটাৰ ওজন 15 কেজি আৰু আনটোৰ ওজন 6 পৰা 7 কেজি হ'ব বুলি বনাঞ্চলিক বিষয়া ৰূপক ভূঞাই জানিবলৈ দিয়ে। প্ৰথম সাপডাল অকণমান সৰুৱে আছিলে, 6-7 ফুটমান হ'ব আৰু পিছৰডাল নিয়াৰ এবাউট 10 ফিট আছিলে। 15 কেজি, পিছৰডাল 15 কেজিমান ৱেইট আছে আৰু আগৰডাল মানে 6 কেজি 7 কেজিমান ৱেইট আছিলে। বহুত এটা ৱেইট নাই, কিন্তু আমি প্ৰপাৰ মেজাৰমেণ্ট কৰিবলৈ নহ'ল যিহেতু তাত গেডাৰিং বহুত আছিলে আৰু একে ঘৰ মানুহৰে বেক চাইড আৰু ফ্ৰণ্ট চাইড, তাৰমানে বেক চাইডে সৰুডাল ওলাইছে, ফ্ৰণ্ট চাইডে ডাঙৰডাল ওলাইছে। নাই, এতিয়া আমাৰ সেইকাৰণে ৰুল কৰি দিছে, আমি যদিও ৰেস্কিউৱাৰ হয় আমি সদায় ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি লগত ৰাখিবই লাগিব। আমি যেতিয়া ৰেস্কিউ কৰোঁ তেখেতসকলৰ তত্বাৱধানতে আমি সদায় ৰেস্কিউ কৰোঁ আৰু ৰেস্কিউ কৰাৰ পিছত আমি সদায় ফৰেষ্ট ডিপাৰ্টমেণ্টক চমজাই দিওঁ, কাৰণ আমি কি ৰিপৰ্ট কৰিবলগীয়া হয়, কাৰণ যিহেতু আইন সকলোৰ কাৰণে সমান, জীৱই হওক বা মানুহেই হওক, আমি নিজৰ কৰ্তব্যখিনি নিজৰ মতে পালন কৰি গৈ আছোঁ। এইটোতো এতিয়া তেখেতসকলে মেডিকেল কৰিব, যিকোনো বস্তু ৰেস্কিউ কৰিলে সদায় মেডিকেল কৰে, মেডিকেল কৰাৰ পিছত তেখেতসকলে গম পাব ক'ত এৰিব। এতিয়া সেইটোতো আমি একচুৱেলি ৰাতিপুৱাই খবৰ দিলে আজি যে হেৰিত তৰাজানৰ RRL পাৰ হৈ সেইখিনিতে এটা মানে সাপ মানে অজগৰ গছত উঠি আছে। চ' মই ৰেস্কিউৱাৰ পাৰ্থসাৰথী হাজৰিকাক খবৰ দিলোঁ। তাৰপিছত আমি দুইজন গৈ পেলাই সাপ ধৰিবলৈ যোৱাৰ পিছতে জাষ্ট ৰিটাৰ্ণ হৈছোঁ, আকৌ খবৰ দিছে যে মানে আৰু এটা সাপ তাতে আছে। চ' আকৌ গৈ পেলাই দুইটা সাপে আমি ৰেস্কিউ কৰি আনিছোঁ। এইটো জাষ্ট মানে এতিয়া নিৰ্দিষ্টৰ ঠিক কাষত। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।